লখিমপুৰৰ সকলোৰে মুখত এটা টেন্ট হাউচৰ প্ৰশংসা আমি বহুতেই ভাল পাইছো এটো আমি জনকে বিচাৰিছিলো তাতকৈ অলপ বেছি ভাল পাইছো ইমানখিনি আশা কৰো তাতকে আমি এতিয়ালৈকে কাম চলি যিখিনি আছে তাতকে বহুত উন্নত মানৰ কাম আমি তেওঁলোকৰ পৰা পাইছো লখিমপুৰৰ সুকে কোনে এতিয়া বিখ্যাত হৈ পৰিছে এই টেন্ট হাউচ আমি বেলেগ জায়গাটো বহুত ট্ৰাই কৰিছিলো চাইছিলো কিন্তু তেখেতৰ মানে কাম বা তেখেতৰ কামৰ যেটো আৰহি হয় বা তেখেতৰ যোনটো ডেকোৰেশন হয় সেইটো যথেষ্ট অতুলনীয় কলিকতা গুৱাহাটী আদিৰ টেন্টৰ দৰেই এতিয়া লখিমপুৰতো পাব আটক ধুনীয়া টেন্ট চাওক আজিৰ দিনত আপোনাৰ গুৱাহাটীৰ পৰা আগতে লখিমপুৰত ভাল ভাল বিয়া গুৱাহাটীৰ পৰা আনিবলৈ চেষ্টা কৰে তেজপুৰৰ পৰা আনিবলৈ চেষ্টা কৰে বৰ্তমান অৱস্থাত আমাৰ যিখিনি আমাৰ কাম চলিছে তেওঁলোকৰ পৰা আমাৰ হয় তেওঁলোকতকৈ আমি উন্নত দিবৰ কাৰণে চেষ্টা কৰিছো বিয়া সভা আদি যিকোনো পাৰ্টিৰ বাবে আপোনালোকলৈ উন্নত মানৰ টেন্ট আগবঢ়াব ৰেচি টেন্ট হাউচ আমাৰ প্ৰত্যেকটো আপোনাৰ বিয়া হওক অন্নপ্ৰসন হওক বাৰ্থডে হওক আপোনাৰ যিকোনো আমাৰ ইভেন্ট কাম আমি কৰিব পাৰো আৰু লোৱাও হৈছে গৃহস্থই বিচৰা ধৰণেই এই ৰেচি টেন্ট হাউচে আপোনাক দিব আকৰ্ষণীয় লাইট উন্নত মানৰ চকী আদি তেওঁলোকে যেটো বিচাৰে তেওঁলোকে ইনষ্টাত আজিকালি চাওক ইনষ্টাত বহুত বস্তু আহি থাকে ইনষ্টাত ওলাই থাকে তেওঁলোকে তেনেকৈ আমাক ফটো দি আমি তেনেকৈ কৰিবলৈ ট্ৰাই কৰিছো আমাৰ এতিয়া বিভিন্ন ধৰণৰ ধৰি লওক চকীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কালাৰৰ ক্ষেত্ৰত হোৱাইট হওক আপোনাৰ গ্ৰীণ হওক বা কুশন থকা আপোনাৰ বিভিন্ন ধৰণৰ ৰাউণ্ড টেবুলৰ পৰা আদি কৰি যিখিনি সামগ্ৰী বিচাৰে আমি প্ৰত্যেকটো দিবলৈ চেষ্টা কৰি আছো লাইটৰ ক্ষেত্ৰত হওক আজিকালিতো প্ৰত্যেকটো বস্তু আপোনাক ফেন্সি বিচাৰে গতিকে আমি ধৰি লওক এতিয়া গলিটো এই আপোনাৰ কৰিডৰটো আপোনাক ফেন্সি লাগে কৰিডৰ কৈ দিব কৈছে আপোনাৰ টুনি দি পেলাই আমি এলইডি টুনি দি পেলাই আমি এই বস্তুটো আমি পোহৰ কৰিবলৈ চেষ্টা কৰি আছো সকলোৰে দৃষ্টি আকৰ্ষণ কৰাকৈ তেওঁলোকে সজাই উলিয়াই দৰা কইনা বহা ঠাই এখন বিয়াৰ বাবে প্ৰয়োজনীয় সকলো সুবিধাই উপলব্ধ এই ৰেচি টেন্ট হাউচত আমাৰ ইভেন্ট হয় আমাৰ সব বস্তুবোৰ ইনক্লুড থাকে আপুনি যদি কেটাৰিং বিচাৰে আপুনি যদি আজি ফ্লাৱাৰ ডেকোৰেশন বিচাৰে আপুনি যদি লাইটৰ বিচাৰে আপুনি যদি সকলোখিনি আমাৰ তাতে বস্তু পাব ডিজিলৈকে আপোনাৰ জেনাৰেটৰলৈকে সাৰ্ভিসটো আমি দিয়া হয় বহু শিক্ষা প্ৰতিষ্ঠান সামাজিক অনুষ্ঠান সভা আদিতো তেওঁলোকে আগবঢ়াই সুন্দৰ সেৱা অলপ দিনৰ যোৱাৰ বছৰত আমি ইয়থ ফেষ্টিভেল 2024ৰ নৰ্থ লখিমপুৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এলটিকে কলেজত আমি এলটিকে মহাবিদ্যালয়ত আমি আৰম্ভ কৰিছো আৰু সফলভাৱে আমি আহিছো বুলি আমাক ইতিমধ্যে তেওঁলোকে জনাইছে তেনেকুৱা ডাঙৰ ইভেন্টটো আমি কৰি আছো বৰ্তমান লখিমপুৰত আৰু এতিয়াও আমাৰ 4-5খন বিয়া কাইলৈ আমাৰ দুখন বিয়া আছে পৰখলি দুখন বিয়া আছে আৰু আজিও দুখন বিয়া চলি আছে তো তেনেকুৱা আমি যিমান পাৰিছো ৰাইজক দিবৰ কাৰণে চেষ্টা কৰি আছো লখিমপুৰৰ লগতে অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়াই এই ৰেচি টেন্ট হাউচে অসমৰ বাহিৰত বৰ্তমান অৰুণাচলত দুই এখন কৰা হৈছে বাহিৰৰ কোনবাই যদি আমাক যোগাযোগ কৰিব বিচাৰে তেতিয়া হলে আমি নিশ্চয় তালৈ যাবলৈ সাজু আছো নতুন নতুন ডিজাইনৰ এই টেন্ট যদি আপুনিও আপোনাৰ ঘৰৰ যিকোনো অনুষ্ঠানত দিব বিচাৰে তেন্তে বৰমুৰিয়া তিনিআলি থকা এই ৰেচি টেন্ট হাউচৰ সৈতে যোগাযোগ কৰক 8827578440 নম্বৰত ব্যুৰ ৰিপৰ্ট লখিমপুৰ